ইতিমধ্যে আমি দেখা পালো যে কেবিনেটত এটা সিদ্ধান্ত হ'ল আৰু তেওঁলোকে কেবিনেটত ছয় জাতি জনগোষ্ঠীৰ জনজাতিকৰণৰ তেওঁলোকে প্ৰতিবেদন দাখিল কৰি সেইটো কাৰণে আমি অত্যন্ত সুখী আৰু আমি ধন্যবাদ জনাইছো কিয়নো তেওঁলোকে বহুত দীৰ্ঘদিনীয়া দাবী আছিলে এইটো আৰু তাতে আমি এটা কথা যোগ কৰিব বিচাৰিছো যাতে এইটো অকল ভুৱা প্ৰতিশ্ৰুতি নহয় লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ভাষা ভাষীৰ সকলোৰে যি দাবীসমূহ আছে আমি দেখা পাইছো যে অসম চৰকাৰে মানি লৈছে পূৰণ কৰিছে আমি স্বাগতম জনাইছো কিন্তু এটা কথা আমাৰ মনত উত্থাপন হৈছে আৰু অকল কথা মনত উত্থাপন হোৱা নাই আমি অসম চৰকাৰক প্ৰশ্ন কৰিব বিচাৰিছো যে অসমত থকা যুগ যুগ ধৰি থকা 36 লাখ ভোজপুৰী মানুহৰ কাৰণে তেওঁৰ ওচৰত সময় নাই নেকি বা অসমৰ 36 লাখ ভোজপুৰী ভাষী বা হিন্দী ভাষী মানুহ যিবিলাক যুগ যুগ ধৰি ইয়াত বসবাস কৰি আছে তেওঁলোকৰ ইমান দাবী ইমান ডিমান্ড আমি দি আহিছো কিন্তু তেওঁলোকৰ কোনো কাণ সাৰ নাই এই বিজেপি চৰকাৰ সদায় কৈ থাকে যে সবকা সাথ সবকা বিশ্বাস তেনেহলে ভোজপুৰী ভাষী মানুহৰ লগত তেওঁলোকৰ সাথ আৰু তেওঁলোকৰ বিশ্বাস নাইকিয়া হৈছে আমি অনুভৱ কৰিছো আমি জানো যে হিন্দী ভাষী লোকসকলে বা ভোজপুৰী মানুহে মেক্সিমাম তেওঁলোকে ভোট বিজেপিক দি থাকে আৰু যোৱা লোকসভা নিৰ্বাচনত কিছুমানে ৰাজনৈতিক দলে এইটো উল্লেখো কৰিছে যে ভোজপুৰী ভাষী বা হিন্দী ভাষী মানুহে অকল বিজেপিকে ভোট দিছে তেনেহলে এনেকুৱা অৱস্থাত এই ভোজপুৰী মানুহৰ বিশ্বাসৰ লগত আঘাত কেলে বা মাহিয়াই চকু আমাক দেখা যায় সদায় কিয় এইটো আমাৰ এটা প্ৰশ্ন আমি সদায় আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্মাৰক পত্ৰ আজিলৈকে কিমান বাৰ দিলো তাত কোনো ঠিকনা নাই কিন্তু আজি আপোনালোকৰ সন্মুখত আমি অন কেমেৰা কৈ আছো আজিৰ পৰা আমি স্মাৰক পত্ৰ দিবলৈ তেওঁক নেযাওঁ বা কোনো মন্ত্ৰীক আমি স্মাৰক পত্ৰ দিবলৈ নেযাওঁ অন্য জাতি জনগোষ্ঠীৰ নিচিনা যদি ভোজপুৰী ভাষী বা হিন্দী ভাষী মানুহ আমাৰ যিমান দল সংগঠন আছে তেওঁলোকক লৈ কিনি যদি মুখ্যমন্ত্ৰী আলোচনা নকৰে তেনেহলে আমি আৰু আজিৰ পৰা স্মাৰক পত্ৰ আমি নিদিওঁ এইটো দিয়াৰ কোনো অৰ্থ নাই কেলে যে তেওঁলোকে স্মাৰক পত্ৰ লয় আৰু তাৰ ওপৰত কোনো যদি একশন নাই তেনেহলে আমি স্মাৰক পত্ৰ দিয়াৰ কোনো অৰ্থ নাই সেইকাৰণে আমি আজিৰ পৰা এই কামৰ পৰা বিৰত থাকিম লগতে সদায় অসমত আজি যুগ যুগ ধৰি আমাৰ ভোজপুৰী মানুহ ইয়াত যিবিলাক বসবাস কৰি আছে তেওঁলোকে সদায় অসমক নিজৰ আই নিজৰ মাতৃ বুলি আমি সদায় মনত ৰাখো আৰু সদায় আমি অসম আৰু অসমীয়াক সন্মান জনাই আহিছো আমি কেতিয়াও অসম আৰু অসমীয়া বা চৰকাৰক আমি বিৰোধিতা কৰা নাই আমি বিশ্বাস আছিল যে অসম চৰকাৰে নিশ্চয় আমাৰ কথা শুনিব কিন্তু আমি দেখা পাইছো যে আমাৰ কোনো কথা তেওঁলোকে শুনা নাই এইটো আমি মনত অনুভৱ কৰিছো যে কংগ্ৰেছৰ দিনত আমাৰ 6-7টা বিধায়ক আছিলে 4-5টা মন্ত্ৰী আছিলে আজিৰ কত এটাও নাই এজন দুজন আছে বা আৰু কোনোবা বিজেপি আমাৰ যে হিন্দী ভাষী ভোজপুৰী ভাষী নেতা বিলাক আছে তেওঁলোকৰ কিন্তু প্ৰশ্ন তেওঁলোকেও আমাৰ যি দাবীসমূহ আছে তেওঁলোকে কেতিয়াও কিন্তু আলোচনা নকৰে সেইটো আমাৰ প্ৰশ্ন লগতে আমাৰ যিবিলাক বিৰোধী দল আছে বা আমাৰ বিৰোধী দল প্ৰতি আমাৰ যিজনে আছে কংগ্ৰেছৰ তেওঁ আমাৰ বিষয়ে কিন্তু তেওঁলোকে কথা কিন্তু
সদনত কিন্তু উত্থাপন নকৰে। যিমান আমাৰ লোকসভাৰ সদস্য আছে তেওঁলোকে কিন্তু দিল্লী লোকসভা সদনত অসমৰ যিটো জ্বলন্ত সমস্যা আছে হিন্দী বা ভোজপুৰী মানুহৰ তেওঁলোকে কিন্তু কেতিয়াও কথাবিলাক উত্থাপন নকৰে। আমি ইয়াৰ পৰা দিছপুৰলৈকে দিল্লীলৈকে আমি কোন মন্ত্ৰীক লগ ধৰা নাই, কাক আমি স্মাৰক পত্ৰ দিয়া নাই, কাক আমি ইয়াৰ পৰা ইয়াৰ বিষয়ে জ্ঞাত কৰা নাই, কিন্তু তেওঁলোকে কেতিয়াও আমাৰ কথা উত্থাপন নকৰে। এইটো কাৰণে আমি দুখিত আৰু আমাৰ ভিতৰত খুব আছে। সেইকাৰণে আমি আজি এনেকুৱা বিৰোধিতা কৰিবলৈ বাধ্য হৈছো। লগতে আমাৰ কংগ্ৰেছৰ দিনত আমি অনুভৱ কৰিছো যে অকল উগ্ৰবাদৰ সমস্যা আছিল, কিন্তু আজিৰ দিনততো নানা ধৰণৰ সমস্যা আছে। আমি কি কি গিনতি কৰাম? আৰু এই গোটেই বিষয়ে আমি স্মাৰক পত্ৰ বাৰম্বাৰ দিছপুৰৰ পৰা দিল্লীলৈকে আমি দি আহিছো, কিন্তু আজিলৈকে কোনো এটা আমি সমাধান পোৱা নাই। ব্ৰিটিছ কালৰ পৰা আমাৰ মানুহবিলাকে অসমত বসবাস কৰি আছে আৰু অসমত যিটো কলা সংস্কৃতি বা অসমত সামাজিক বা অৰ্থনৈতিক বিভিন্ন ক্ষেত্ৰত আমাৰ হিন্দী ভাষী বা ভোজপুৰী ভাষী মানুহৰ অৱদান আছে, কোনো এইটো ডিনাই কৰিব নোৱাৰে। স্বতন্ত্ৰতা যেতিয়া আন্দোলন হৈছিলে, স্বতন্ত্ৰতা আন্দোলনতো আমাৰ বৈকুণ্ঠ সিংহৰ নিচিনা বহুত মানুহ তেনেকুৱা আছে যিবিলাক আমাৰ ইয়াত বলিষ্ঠ ভূমিকা বহন কৰিছে। অসম আন্দোলন যেতিয়া হৈছিলে 860 গৰাকী আমাৰ শ্বহীদ হৈছিলে। 860 গৰাকী শ্বহীদৰ ভিতৰত আমাৰ 5 জন হিন্দী ভাষী মানুহ আছে, মই নাম দি দিব পাৰিম। এনেকুৱা আমি কি ক্ষেত্ৰত আমি পিছুৱাই ৰাখিছো? আমি প্ৰত্যেক ক্ষেত্ৰত হিন্দী ভাষী বা ভোজপুৰী মানুহ সদায় অসমৰ সৰ্বাংগীন বিকাশৰ কাৰণে জানে প্ৰাণে লাগি থাকে আৰু অসমকে আমাৰ নিজৰ আই বুলি মানে তাৰ পিছতো আমাৰ হেমাহি চকু আমাক কেলে দেখা যায়, সেইটো আমাৰ এটা প্ৰশ্ন। এতিয়া সময় আহি পৰিছে যে সকলোৱে আমাৰ যিমান হিন্দী ভাষী সংগঠন আছে, ভোজপুৰী ভাষী সংগঠন আছে, আমাৰ কলেজীয়া যিবিলাক ছাত্ৰ ছাত্ৰী আছে, সকলোৱে একেলগত লগ লাগি এই চৰকাৰক আমি প্ৰশ্ন কৰিব লাগিব যে অসমত থকা 36 লাখ ভোজপুৰী মানুহক আপোনালোকে ন্যায় দিব না নিদিব? আমি জানো যে কোনোবা চৰকাৰ বা কংগ্ৰেছৰ চৰকাৰ হোক বা বিজেপি চৰকাৰ হোক, যিকোনো দলৰ চৰকাৰ হোক, যেতিয়ালৈকে ৰাজপথ কঁপি নাযায় তেতিয়ালৈকে তেওঁলোকে নুশুনে। কিন্তু আমি আজিলৈকে বিশ্বাস এটা আছিলে, দৃঢ় বিশ্বাস আছিলে যে আমাৰ কামবিলাক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিশ্চয় পূৰণ কৰিব। তেওঁ সকলো জাতি কথা চিন্তা চৰ্চা কৰি আছে, আমাৰো কথা চিন্তা চৰ্চা নিশ্চয় কৰিব, এটা বিশ্বাস আছিলে মনত। কিন্তু এই বিশ্বাসটো আজি ভাঙি পৰে। এতিয়া আমাৰ ধৈৰ্য সীমা হেৰাই গৈছে। সেইকাৰণে আমি অসমত থকা বিভিন্ন জাতি আমাৰ হিন্দী ভাষী ভোজপুৰী ভাষী যিমান দল সংগঠন আছে সকলোকে মই আহ্বান কৰিছো, আমাৰ কলেজীয়া যিমান ছাত্ৰ ছাত্ৰী আছে সকলোকে মই আহ্বান কৰিছো যে এতিয়া সময় আহি পৰিছে সকলোৱে এক লগ লাগি অসম চৰকাৰক আমি আমাৰ যিটো বলিষ্ঠ কণ্ঠ আছে, আমাৰ যিটো অসমত সৰ্বাংগীন বিকাশৰ কাৰণে আমাৰ যিটো অৱদান আছে, সেইটো তেওঁলোকক দেখুৱাই দিব লাগিব। নহলে তেওঁলোকে আমাৰ কথা শুনাত তেওঁলোকৰ পক্ষত নাই। কিয়নো আমি বাৰম্বাৰ কৈ আহিছো যে কংগ্ৰেছৰ দিনত মানে যোৱা দিনত আমাৰ যিমান কলেজৰ ল'ৰা ছোৱালী আছিলে সকলোৱে OBC চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট ইজিলি পাই আছিলে। আজি কিয় বন্ধ কৰি দিয়া হৈছে? 2009 চনৰ পৰা আমি ভোজপুৰী ডেভেলপমেন্ট কাউন্সিল আমি খুজিছিলো, কিন্তু কংগ্ৰেছ যোৱা সময়ত তেওঁলোকে হিন্দী স্পিকিং ডেভেলপমেন্ট কাউন্সিল আমাক দি গ'ল। কিন্তু আজি বিজেপি চৰকাৰত এই হিন্দী স্পিকিং ডেভেলপমেন্ট কাউন্সিল ক'ত গ'ল? আমি কোনো গমেই নাপাওঁ যে এই হিন্দী স্পিকিং ডেভেলপমেন্ট কাউন্সিল আছে নে নাই। তেনেহলে আমি কেনেকৈ মানি লওঁ যে বিজেপি চৰকাৰ এই 36 লাখ ভোজপুৰী মানুহৰ কথা চিন্তা চৰ্চা কৰি আছে? বহুতে আমি দুখৰ কথা, আমাৰ যিবিলাক বিজেপিৰ ৰাজনৈতিক পাৰ্টি, আমাৰ বিজেপিৰ পাৰ্টিৰ লগত যিবিলাক হিন্দী স্পিকিং নেতাসমূহ তেওঁলোকে তাত আছে, তেওঁলোকৰ লগত আছে, অসম চৰকাৰৰ লগত আছে, তেওঁলোকৰ লগতেও আমাৰ প্ৰশ্ন
যে তেওঁলোকে কিয় মুখ্যমন্ত্ৰীক নকয় যে আমাৰ এই দাবীসমূহ পূৰণ কৰিব লাগে। আমিতো কোনো নতুন দাবী দিয়া নাই। আমাৰ যিটো আগৰ দাবী আছিলে, যি আমি আগত পাই আছিলো, সেই কথাটো আমি বাৰম্বাৰ কৈ আছো, সেই কথাটো আমি খুজি আছো, যিবিলাক এতিয়া বন্ধ কৰি দিয়া হৈছে। আগত আমি কাষ্ট চাৰ্টিফিকেট পাই আছিলো, এতিয়া বন্ধ কৰি দিয়া হ'ল। আমাৰ আগত PRC আমি পাই আছিলো, এতিয়া বন্ধ কৰি দিয়া হ'ল। অসমত যিমান আগত আমি পট্টা পাই আছিলো, এতিয়া পট্টা দিয়া বন্ধ কৰি দিয়া হ'ল। কিয়? 1996 মাইনৰিটি ডেভেলপমেণ্ট গঠন কৰা হ'ল। তাত আমাৰ বহুত মানুহ তাত সদস্য আছিলে, পদ পাইছিলে। আজি কিয় নেপায়? মই এইটো কোৱা নাই যে কৈলাশ গুপ্তা পাব লাগে, মই কাৰো নাম লোৱা নাই, কিন্তু হিন্দী ভাষী পাব লাগে, কিয় নেপায়? সেইটো আমাৰ চৰকাৰৰ ওচৰত প্ৰশ্ন। আজি আমাৰ মনত খুব আছে, আমি দুখ পাইছো যে আমাৰ ইমান দীৰ্ঘদিনীয়া দাবী সমূহ এটাও চৰকাৰে মানি লোৱা নাই। আৰু আমি বাৰম্বাৰ কৈ আছো যে আমাকে একবাৰ টেবুল টক হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।